ভৱিষ্যতে আমি তেখেতৰ পৰা আৰু অশেষ অৰিহণা পাম বুলি, কিন্তু ঈশ্বৰৰ ইচ্ছাত আমি তেখেতক লকডাউনত আমাৰ ওচৰলৈ আহিছিলে টিকেট বিচাৰি। টিকেটটি আমি দিছিলোঁ, হয়তো ভুল বিচাৰি নাপায়। তেওঁ বিশেষকৈ মই জনাত তেনেধৰণে আমি জানিবলৈ পাইছোঁ যে ধন্যবাদ আপোনালৈ। আপোনাৰ ইউটিউবাৰ হিচাপে আহিছে আপুনি, ধন্যবাদ। আমি আজি আমাৰ এই ৰংচল গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ সদ্যপ্ৰয়াত আমাৰ অসমৰ গৌৰৱ ৰাজীৱ শদিয়াদেৱ এজন প্ৰতিভাৱান ব্যক্তি। আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। আমি অত্যন্ত দুখিত। তেখেতৰ যিবিলাক সৃষ্টি, যিবিলাক তেখেতৰ গীতৰ কথা, সেইবিলাকে আমাৰ হৃদয় চুই গৈছিল। তেখেতৰ পৰা আমি বহু আশা কৰিছিলোঁ ভৱিষ্যতে আমি তেখেতৰ পৰা আৰু অশেষ অৰিহণা পাম বুলি, কিন্তু ঈশ্বৰৰ ইচ্ছাত আমি তেখেতক হেৰুৱালোঁ। পঞ্চভূতত লীন হৈ গ'ল তেওঁ। আমি আজি তেওঁ এৰি থৈ যোৱা যিবিলাক সৃষ্টি, সেই সৃষ্টিৰ পৰা যাতে আমাৰ সমাজখনে কিছু জ্ঞান লাভ কৰি আমাৰ সমাজখন সুস্থ সবল কৰি তোলে, তাৰ বাবে মই সকলোটি ৰাইজকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এনেকুৱা এটা খবৰ আমাৰ মাজত আচলতে গোটেই অসমকে জোকাৰি গ'ল। আমি ক'বলৈ একো ভাষা নাই। আমি সকলোৱে ভোগৰ ভোগালী বুলি কওঁ, যিহেতু ভোগালীত আমি সকলোৱে ঘৰলৈ আহোঁ ঘৰত ভাত মুঠি খাবৰ কাৰণে। আৰু তেওঁ চাগে সেই ভোগালী বিহুৰ অনুষ্ঠান কৰি থকা অৱস্থাতে আজি তেওঁলোকৰ ঘৰখনক কন্দুৱাই তেওঁ গুচি গ'ল। ৰাজীৱ দাৰ কথা কি ক'ম, ৰাজীৱ দাৰ লগত আমি একেলগে অনুষ্ঠান কৰি আহিছোঁ। আৰু দুদিনমানৰ আগতে ডিচেম্বৰ মাহতে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতি, তিনিচুকীয়া আঞ্চলিক সমিতিৰ এখন অনুষ্ঠানত আমি একেলগে গীত পৰিৱেশন কৰিছিলোঁ। তেওঁৰ বাদ্যজনিত লোকসকলৰ লগতে মই গীত গাইছিলোঁ। আৰু বহু এনেকুৱা অনুষ্ঠান আছে যিবোৰ অনুষ্ঠান আমি একেলগে কৰিছোঁ। তেওঁ আগত গায় বা মই পাছত গাওঁ, তেওঁ আগত গায়। এটা বেলেগ ধৰণৰ সুসম্পৰ্ক আছিলে আমাৰ মাজত। তেওঁৰ গীতবোৰ আৰু আমাৰ গীতবোৰ অকণমান বেলেগ হয়, কিন্তু তেখেতৰ গীতবোৰ এটা বেলেগ ধৰণৰ মানুহে ভাল পাইছিলে তেওঁৰ গীতবোৰ, কাৰণ তেওঁৰ গীতবোৰ আচলতে মাটিৰ লগত সম্পৰ্কযুক্ত। আৰু আজি আমাৰ মাজত তেওঁ খুব কম সময়ৰ ভিতৰতে গুচি গ'ল। আমি বৰ দুখিত। আৰু তাতকৈ ডাঙৰ দুখৰ কথা, আমি আচলতে শিল্পী বুলি মই আচলতে নিজক নকওঁ। মই এগৰাকী গায়ক হিচাপে মানুহক আনন্দ দিবৰ বাবে আমি অনুষ্ঠান পৰিৱেশন কৰোঁ। আৰু সেই অনুষ্ঠান কৰি থকা অৱস্থাতে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। সেইটো আচলতে সকলোতকৈ দুখৰ কথা। আৰু মোৰ বৰ ভাল লাগিছে এটা কথাতে, যে আমাৰ গাঁৱত ইমান ধুনীয়া এটা পদক্ষেপ ৰাইজে গ্ৰহণ কৰিছে। তাৰ বাবে মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আপোনালোকক লৈ কিনে সদায়। আৰু আপোনালোকে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান হাতত লৈছে। মই আমাৰ গাঁৱৰ সমূহ বিষয়ববীয়াকে সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে এটা কথা কৈ থৈ যাওঁ,
আমি সদায় মৃত্যুৰ পাছতে এজন মানুহক অধিক বেছি সন্মান কৰোঁ কিন্তু আমি যদি তেওঁ জীয়াই থকাৰ অৱস্থাতে সেইখিনি সন্মান দিওঁ আমি যদি তেওঁ জীয়াই থকাৰ অৱস্থাতে তেওঁক আমি সেইখিনি সন্মান দিওঁ এতিয়া তেওঁ চাগে চাই থৈ গ'লহেঁতেন এতিয়া আমি তেওঁৰ কাৰণে ইমানখিনি তেওঁৰ কাৰণে কৰিছোঁ আজি অসমৰ ৰাইজে সকলোৱে কৰিছে আজি তেওঁ থকাৰ অৱস্থাত যদি আমি তেওঁৰ কাৰণে কৰিলোঁ হয় সেইবাবে এটাই অনুৰোধ কৰোঁ জীয়াই থকা সময়তে সকলোকে আমি সন্মান কৰিব লাগে সকলোকে আমি মৰম কৰিব লাগে সকলোকে আমি নিজৰ বুলি ভাবিব লাগে যেতিয়া তেওঁ গুচি যোৱাৰ পাছত যাতে আমাৰ কোনো ধৰণৰ আমাৰ মনত দুখ নালাগে আৰু আজি আমি সকলোৱে একগোট হৈছোঁ এতিয়া আমি বন্তি প্ৰজ্বলন কৰা হ'ব দুগৰাকীমান আৰু ব্যক্তি আহি আছে তেওঁলোকৰ কাৰণে ৰখি আছোঁ আপোনালোকে অকণমান ধৈৰ্য ধৰক তেওঁলোকে আহিব আৰু আমি সকলোৱে তেওঁক সোঁৱৰিম এগৰচি বন্তি জ্বলাই ধূপকাঠি জ্বলাই তেওঁক সোঁৱৰিম ধন্যবাদ